সকলোকে শুভ সন্ধিয়া জনাই আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলেও শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আজি হৈছে 13 ফেব্ৰুৱাৰী। আজি সন্ধিয়া আপোনালোকে খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। আৰু নতুনকৈ যদি আহিছে আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেতিয়া প্ৰথমটো খবৰ হৈছে, তো এইখিনিতে আপোনালোকক কথা প্ৰসংগত ওলাইছে, কথাখিনি আপোনালোকক কৈ থওঁ। এতিয়া যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া শাসক হওক বিৰোধী হওক তেনেদৰে তেওঁলোকৰ মাজত কটাক্ষবিলাক চলি থাকে। তো মই পৰিৱেশন কৰিছোঁ প্ৰত্যেকটোৰ হৈ। তো বিৰোধীয়ে যদি কিবা এটা কৈছে মই সেইটো আপোনালোকৰ বাবে উপস্থাপন কৰিছোঁ, বাতৰি যি যেনেদৰে আহিছে। আৰু শাসকীয় দলে কিবা এটা কৈছে যদি সেইখিনি আপোনালোকৰ বাবে এইখিনি উপস্থাপন হৈছোঁ। কেতিয়াবা হয়তো বিৰোধীয়ে কোৱাটো কেতিয়াবা অলপ কম হ'ব পাৰে, সেইখিনি আপোনালোকৰ বাবে পৰিৱেশন কৰাটো কম হ'ব পাৰে। কেতিয়াবা শাসকীয় দলৰ বাবে সেইখিনি কম হ'ব পাৰে, বা ইত্যাদি ইত্যাদি সকলোখিনি আপোনালোকৰ বাবে আনো, আপোনালোকে শেষলৈকে চাব। প্ৰথম খবৰ হৈছে বাতিল হ'ল ভূপেন বৰা, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বৈঠক। যিহেতু এতিয়া আগন্তুক বিধানসভা 26 নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া তেওঁলোকৰ যি আজি বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিলে, তেওঁ মিত্ৰতাৰ সন্দৰ্ভত তেওঁলোকৰ সেইখিনি আজি বাতিল হোৱা দেখা গ'ল। তো এইখিনি এতিয়া আজি হয়, তেওঁলোকৰ যি মিত্ৰতা সন্দৰ্ভত যি আলোচনা হোৱা কথা আছিল, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়া, তেওঁলোকৰ নিজ নিজ দলৰ হৈ সেইখিনি তেওঁলোকে যি মিত্ৰতাৰ ক্ষেত্ৰত আলোচনা কৰাৰ কথা আছিল, আজি তেনেদৰে বাতিল হোৱা দেখা যায়। নেক্সটটো খবৰ হৈছে কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব অসমলৈ। কাইলৈ 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। আৰু এতিয়া সকলোখিনি তেনেদৰে যি য'ত কাৰ্যসূচী আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সকলোখিনি তেনেদৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। নেক্সটটো খবৰ হৈছে ফ্লপ হৈছে মুখ্যমন্ত্ৰী বিশ্বশৰ্মাৰ সংবাদমেল। তো হয়, গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে তেওঁ সেইখিনি মন্তব্য আগবঢ়াইছে যে যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইখিনি যি পাকিস্তানৰ তথ্য বা যেনেদৰে এইখিনি তেওঁলোকে দাখিল কৰিলে, এইখিনিক লৈ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ফ্লপ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। তো সেইদিনাখনি যি সংবাদমেল সম্বোধন কৰিছিল সেইখিনি একেবাৰে ফ্লপ হৈছে বুলি তেনেদৰে এতিয়া যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই পৰিৱৰ্তন যাত্ৰা তেনেদৰে কৰি আছে নিজৰ দলৰ হৈ, 26 বিধানসভা যিহেতু নিৰ্বাচন আহি আছে, তো তেতিয়া তেনেদৰে প্ৰত্যেকটো মুহূৰ্ততে সেইখিনি যেনেদৰে সোধা যায়, এই প্ৰসংগটো যেতিয়া নেকি উল্লেখ হয়, তেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়াই কয় যে ফ্লপ হৈ গৈছে মুখ্যমন্ত্ৰী মহোদয় এই যি সংবাদমেল, এনেদৰে জনায়। তাৰ বিপৰীতে নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তেওঁলোকে যি কংগ্ৰেছ দলৰ হৈ এইখিনি পৰিৱৰ্তন যাত্ৰা কৰি আছে, আমাৰ সেইখিনি পৰিৱৰ্তন যাত্ৰা হিট হৈছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। তো আগন্তুক বিধানসভা 26 নিৰ্বাচনত আমি ভবামতে সেইখিনি ফলাফল পাম, বা আমাৰ এই যি পৰিৱৰ্তন যাত্ৰা আমাৰ হিট হৈছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে 14 ফেব্ৰুৱাৰী, অৰ্থাৎ কাইলৈ দিনটো আমাৰ বাবে, অসমৰ বাবে এক ঐতিহাসিক দিন হ'ব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, কেইবাটাও তেনেদৰে এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যসূচী হাতত লৈ আহিব, আৰু সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কাইলৈ দিনটো অৰ্থাৎ 14 ফেব্ৰুৱাৰী দিনটো আমাৰ বাবে এক ঐতিহাসিক দিন হ'ব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে দেৰগাঁৱত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। এতিয়া এনেকুৱা ধৰণৰ হৈ পৰিছে, এতিয়া দেৰগাঁৱত এতিয়া বনৰীয়া হাতী যি মুক্ত বিচৰণ কৰিছে, ঠায়ে ঠায়ে কিছু অঞ্চলত তেনেদৰে তেওঁলোকে সেইখিনি মুক্ত বিচৰণ কৰাৰ ফলত হয়তো কাৰোবাৰ খেতি পথাৰ হওক বা তেওঁলোকে যি বাম খেতি লগাইছিলে সেইখিনিয়ে অনিষ্ট কৰা হওক, বা তেওঁলোকৰ ঘৰ দুৱাৰ কাষেৰে যেতিয়া নেকি যায়, শংকিতটো হ'বই লাগিব ৰাইজ। এতিয়া দেৰগাঁৱত যি বনৰীয়া হাতী মুক্ত বিচৰণ কৰিছে তাক লৈ শংকিত হৈছে ৰাইজ। নেক্সটটো খবৰ হৈছে শিৱসাগৰ টাউন ৰেল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থাৰ শুভ উদ্বোধন কৰা হৈ গ'ল। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে শিৱসাগৰলৈ নেকি যেতিয়া আহিছিলে, কম দিনৰ ভিতৰত তেওঁলোকে এইখিনি কাৰ্যকৰী কৰি দিছে। যি শিৱসাগৰ টাউনৰ হৈ ৰেল ষ্টেচনৰ ৰাজধানী এক্সপ্ৰেছ যি ৰখোৱাৰ এইখিনি শুভ উদ্বোধন সেইখিনি কৰা হৈ গ'ল। নেক্সটটো খবৰ হৈছে পৰিৱৰ্তন যাত্ৰাত ব্যস্ত থকাৰ বাবে মিত্ৰতা কৰিবলৈ সময় নাটনি হৈছে। তো তেনেদৰে জনাইছে যি এতিয়া আগন্তুক বিধানসভা 26 নিৰ্বাচন আহি আছে, 26 নিৰ্বাচনত যি মিত্ৰতা বিৰোধী তেনেদৰে একতা হোৱাৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিলে। আৰু এই ক্ষেত্ৰত স্পষ্টকৈ গৌৰৱ গগৈ ডাঙৰীয়াই জনাইছে যে যি পৰিৱৰ্তন যাত্ৰা তেওঁলোকে অব্যাহত ৰাখিছে, পৰিৱৰ্তন যাত্ৰা
ব্যস্ত থকাৰ বাবে তেওঁলোকে মৃত্যুতা কৰিবলৈ সময় নাটনি হৈছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে আজি মাজুলীত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা। তো কংগ্ৰেছৰ যি পৰিৱৰ্তন যাত্ৰা যিহেতু অব্যাহত ৰাখিছে আৰু সেইবাবে তেওঁলোকে তেওঁলোকৰ সেইখিনি যিহেতু সাংগঠনিক দিশটো তেওঁলোকে সবল কৰিবলৈ চেষ্টা কৰি আছে আৰু যি কি নহওক এতিয়া যিহেতু ২৬ নিৰ্বাচন ওচৰ চাপিলেই আৰু এইখিনি পৰিৱৰ্তন যাত্ৰা তেওঁলোকৰ ইয়াত চলিয়ে আছে। নেক্সট খবৰ হৈছে মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ বৈঠক বাতিলক লৈ অসন্তুষ্ট অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়া এই যি আজি মিত্ৰতা আছিলে, মিত্ৰতাৰ ক্ষেত্ৰত আলোচনা কৰাৰ কথা আছিলে, যিহেতু আজি বাতিল কৰা হ'ল আৰু তাক লৈ তেওঁ বৰ সন্তুষ্ট নহয়, অসন্তুষ্ট। তেওঁ জনাইছে যে এই যে মিত্ৰতাৰ ক্ষেত্ৰত কি কৰিম বুজি পোৱা নাই বুলি তেনেদৰে কৈছে আৰু আমাক নচুৱাই থকাটো ভাল হোৱা নাই বুলি তেনেদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে। যি মিত্ৰতা হ'ব লাগে অতি সোনকালে হ'ব লাগে, ২৬ নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই। মুঠৰ ওপৰত যদি এই মিত্ৰতা নহয় তেনেহ'লে আগন্তুক ২৬ নিৰ্বাচনত কিন্তু এই যি তেওঁলোকে আশা কৰি আছিলে যেনেদৰে তেওঁলোকে সেইখিনি নিৰ্বাচন খেলা, তো এইখিনিক লৈ মুঠৰ ওপৰত কৈছে যে এইখিনি নচুৱাই থকাটো ভাল হোৱা নাই, অতি সোনকালে এইখিনি কৰিব লাগে। কিয় এনেকুৱা ধৰণৰ কৰি আছে মই বুজি পোৱা নাই। মুঠৰ ওপৰত মিত্ৰতাৰ ক্ষেত্ৰত কি কৰিম তেওঁ এইখিনি বুজি নোপোৱা হৈ পৰিছে আৰু মানে তেওঁলোকৰ এইখিনি কৈছে যে নচুৱাই থকাটো ভাল হোৱা নাই, মিত্ৰতা হ'লে সোনকালে হ'ব লাগে। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে বিজেপিতকৈ মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছৰ বহুদূৰ আগুৱাই আছে। গৌৰৱ গগৈ ডাঙৰীয়াই এই প্ৰসংগত যেতিয়া নেকি এইখিনি আজি বৈঠক অনুষ্ঠিত বাতিল হ'ল আৰু বাতিল হোৱাৰ পিছতে তেওঁক যিহেতু সেইখিনি প্ৰশ্ন কৰা গৈছে আৰু তেতিয়াই তেওঁ কৈছে যে বিজেপিতকৈ মিত্ৰতা প্ৰসংগ কংগ্ৰেছৰ বহুদূৰ আগুৱাই আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে আৰু সেইখিনি কৈছে যে এই যি আজি পৰিৱৰ্তন যাত্ৰাত তেনেদৰে হৈ থকাৰ বাবে এই মিত্ৰতাৰ ক্ষেত্ৰত অলপমান ইফাল সিফাল হৈছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে এইখিনি জনাইছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালতত গঠন হ'ব লাগে। এইখিনি ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে জনাইছে আৰু তেনেদৰে এইখিনি কৈছে যে এনেকুৱা ধৰণৰ যদি পিছুৱাই থকা হয় তেনেহ'লে আগন্তুক সময়ত বহুত সোনকালে আমি যি আশা কৰি আছিলোঁ ন্যায় পাব বুলি, তেনেহ'লে ন্যায় নাপাব। মুঠৰ ওপৰত এই যি জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ ফাষ্ট ট্ৰেক আদালতত গঠন কৰা হ'ব লাগে বুলি তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে আজি কোকৰাঝাৰত মুখ্যমন্ত্ৰী মহোদয়ৰ বহুকেইটা কাৰ্যসূচী। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোকৰাঝাৰত আজি বহুকেইটা কাৰ্যসূচী তেনেদৰে তেওঁ উপস্থিত থাকে। কাৰ্যসূচীত তেওঁ সেইখিনি তেনেদৰে তেওঁলোকে চলাই নিয়ে। তো হয় আজি কোকৰাঝাৰত মুখ্যমন্ত্ৰী মহোদয়ৰ কেইবাটাও কাৰ্যসূচী। নেক্সট খবৰ হৈছে মহানগৰীত পুনৰ চোৰৰ উপদ্ৰৱ। মহানগৰীত এতিয়া এনেকুৱা ধৰণৰ হৈছে, চোৰৰ টিঘিল গিলনি প্ৰায় বাঢ়ি গৈছে, চোৰ হওক ডকাইত হওক এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহি আছে। তো এতিয়া আকৌ দেখা গৈছে যে মহানগৰীত পুনৰ চোৰৰ উপদ্ৰৱ। নেক্সট খবৰ হৈছে আজি টঙালাত ১০,০০০ টকা চেক বিতৰণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনি যি ১০,০০০ টকা চেক বিতৰণ মহিলাসকলক দিয়া সেইখিনি আজি ১০,০০০ টকা চেক বিতৰণ কৰিছে। তো এই মহিলাসকলে তেনেদৰে আজি ১০,০০০ টকা চেক বিতৰণ কৰাৰ ফলত তেওঁলোকে সেইখিনি আগন্তুক সময়ত তেওঁলোকে চেক জমা দিয়াৰ পাছত নিজে নিজৰ সেইখিনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই পৰ্যায়ত যদি ১০,০০০ টকা ভালকৈ চেক তেনেদৰে সেইখিনি সুকামত ব্যৱহাৰ কৰে তেনেহ'লে আগন্তুক সময়ত তেওঁলোকক আকৌ ২৫,০০০ টকাকৈ দিয়া হ'ব। নেক্সট খবৰ হৈছে ১৬ ফেব্ৰুৱাৰীত পুনৰ শুনানি হ'ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো। তো হয় ১৬ ফেব্ৰুৱাৰীলৈ আকৌ সেইখিনি তেনেদৰে লৈ যোৱা হৈছে। ১৬ ফেব্ৰুৱাৰীত আকৌ পুনৰ শুনানি হ'ব বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে মহানগৰীৰ ধীৰনপাৰাত বৃহৎ পৰিমাণৰ জব্দ গাঞ্জা আৰু ড্ৰাগছ। তো হয় এতিয়া নৱপ্ৰজন্মবিলাক বহুত বেছি তেনেদৰে এইখিনি আসক্ত হৈ পৰিছে, এইখিনি পৰিৱেশ নষ্ট কৰিছে আৰু এতিয়া মহানগৰীত আজি জব্দ কৰে তেনেদৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰু এইখিনি গাঞ্জাও তেনেদৰে সেইখিনি জব্দ কৰে। নেক্সট খবৰ হৈছে গোচৰ প্ৰক্ৰিয়া ক্ৰমাৎ বিলয় হোৱাৰ অভিযোগ পামি বৰঠাকুৰ। তো হয় গোচৰ প্ৰক্ৰিয়া ক্ৰমাৎ বিলম্ব হোৱাৰ সেইখিনি যিহেতু পলম হৈ গৈছে আৰু হোৱাৰ অভিযোগ পামি বৰঠাকুৰ। সোনকালে হ'ব লাগে কাৰণ কেলৈ ভবাতকৈ অলপমান বেছি দীঘলীয়া হৈছে বুলি সেইখিনি তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে নগাঁৱত বিজেপিৰ সংবাদমেল। যিহেতু ২৬ নিৰ্বাচন আহি আছে এতিয়া নিজৰ নিজৰ দলৰ হৈ সেইখিনি তেওঁলোকে সংবাদমেল অনুষ্ঠিত কৰা দেখা গৈছে। আজি নগাঁৱত বিজেপিৰ সংবাদমেল। তো এইখিনিয়ে আছিলে ১৩ ফেব্ৰুৱাৰী সন্ধিয়া খবৰ। এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱা দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।